আসসালামু আলাইকুম নমস্কাৰ শান্ত অসমখনক অশান্ত কৰাৰ উদ্দেশ্যৰে কিছুমান জাতীয় দল সংগঠনৰ নেতাই কোসন্দি ৰচনা কৰে। মই ডাইৰেক্ট কৈছোঁ, লাগিলে মুছলমান নেতাই হওক, লাগিলে হিন্দু নেতাই হওক, কেৱল নিজৰ মুনাফাৰ বাবে, নিজৰ লাভালাভৰ বাবে এনেকুৱা ধৰণৰ মন্তব্য কৰে আৰু সংবাদ মাধ্যমৰ আগত মানে টেটু ফালি কৈ থাকে, এইটো কৰিব সিটো কৰিব। মুছলমান নেতাই এটা কয়, হিন্দু নেতাই আৰু এটা কয়। কেৱল ৰাজনীতি, বেলেগ একো নহয়। কোনোবাই কয় মুছলমানকেইটাক মাৰি পঠাই দিম, একো কৰিব নোৱাৰে। দেশত কি আইন নাই, দেশত কি আদালত নাই, একো কৰিব নোৱাৰে। কেৱল নিজৰ নামটো মানে মিডিয়াৰ সন্মুখত আনিব লাগে আৰু কেৱল দালাল ৰাজ চলোৱাৰ বাবে, লাগিলে মুছলমান নেতাই হওক, লাগিলে হিন্দু নেতাই হওক, দালালি কৰাৰ বাবে এনেকুৱা ধৰণৰ মানে ধৰ্মীয় ৰাজনীতি কৰে। সংবাদ মাধ্যমৰ আগত আহি ধৰ্মীয় ৰাজনীতি কৰে, কেৱল নিজৰ পকেট গৰম কৰাৰ বাবে, বেলেগ একো নহয়। কোনোবাই কৈ থাকে কি মুছলমানক মাৰি পঠাই দিব, এইটো কেতিয়াও সম্ভৱ, কেতিয়াও কৰিব নোৱাৰে। এনেই এই মিডিয়াৰ সন্মুখতে আহি কৈ থাকে। এইটো ৰাজনীতি, কেৱল ৰাজনীতি। ৰাজনৈতিক নেতাৰ লগত লাগিলে হিন্দু নেতাই হওক বা মুছলমান নেতাই হওক, একেলগে বহি হয়তো বৈঠক কৰে। বৈঠক কৰাৰ পিছত ৰাজনৈতিক নেতাজনে কৈ দিয়ে তুমি এইটো ক'বা, আৰু হিন্দুজনক হিন্দু নেতা যিজন থাকে এইজনক কৈ দিয়ে তুমি এইটো ক'বা, আৰু মুছলমান নেতাজনক কৈ দিয়ে যে তুমি এইটো ক'বা। এনেকুৱা কৰি মানে এটা বিতৰ্কৰ সৃষ্টি কৰে। বিতৰ্কৰ সৃষ্টি কৰাৰ ফলত কি হয়, ৰাজনৈতিক লাভালাভ হয়। এই ৰাজনৈতিক লাভালাভৰ বাবেই এই এনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য কৰে। এতিয়া মই ক'ব বিচাৰোঁ, আমাৰ ৰাইজ, অসমৰ ৰাইজ বুৰ্বক নহয়। অসমৰ ৰাইজে বুজি পায়, কেৱল নিজৰ লাভালাভৰ বাবে, নিজৰ নামটো হাইলাইট কৰাৰ বাবে, নিজৰ ফেচটো মিডিয়াৰ সন্মুখত অনাৰ বাবে এনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য কৰে। এইটো কি কেতিয়াও সম্ভৱ যে এজনে আৰু এজনক মাৰিব আহিব, সেইজনে কি হাত সাবটি বহি থাকিব, বা হাতত কি চুৰি লগোৱা থাকিব নেকি? সেইজন কি পুৰুষ নহয়, এজন পুৰুষে আৰু এজনক মাৰিব আহিব, এইটো কি হাত সাবটি বহি থাকিব নেকি? এতিয়া কেতিয়াও সম্ভৱ নহয়। আপোনালোকে সংবাদ মাধ্যমত যিসকল মানে কিছুমান আমাৰ স্বয়ম্ভু ধৰ্মীয় নেতা ওলাইছে, লাগিলে মুছলমান, মই ডাইৰেক্ট কৈছোঁ, লাগিলে মুছলমান হওক বা লাগিলে হিন্দু হওক, মানে সিহঁতে নিজকে জাতীয়বাদী নেতা বাবে নালাগে। সকলোৱে অসমীয়া, সকলোৰে গাত একে তেজ আছে, আমি সকলোৱে অসমীয়া। মিয়া অসমীয়া কৰি শান্ত অসমখনক অশান্ত কৰি একো ফল নাপাব আপোনালোকে ৰাজনৈতিক যদি কৰিব বিচাৰে, তেনেহ'লে ডাইৰেক্ট ৰাজনৈতিক দলত যোগদান কৰক। জাতীয় দল সংগঠনত থাকি কেতিয়াও এনেকুৱা ধৰণৰ ধৰ্মীয় ৰাজনীতি নকৰিব, এইটোৱে আমাৰ আহ্বান থাকিল। ধন্যবাদ। জয় আই অসম। আজি এটা নতুন টপিক লৈ আপোনালোকৰ মাজত আহিছোঁ, যিটো নেকি বৰ্তমান সময়ত খুবেই চৰ্চিত।